নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ভাল খবৰ। যিসকলে চৰকাৰী পকী ঘৰ লাভৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ বাবে আহি পৰিছে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এয়া ভাল খবৰ। অৱশেষত ঘোষণা হ'ল নিৰ্বাচনৰ দিন। 9 এপ্ৰিলত হ'ব নিৰ্বাচন। বহাগ বিহুৰ পূৰ্বেই অনুষ্ঠিত হ'ব নিৰ্বাচন। এটা পৰ্যায়ত অসমত হ'ব নিৰ্বাচন। 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। যিসকল বিধায়কে ভাল কাম কৰিছে তেওঁলোকে প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত হ'ব আৰু নতুন নতুন মুখ দেখা পাব এই তালিকাত। পৰদেশীকৰণৰ পৰা বাদ পৰা শিক্ষকৰ বাবে সুখবৰ। যিসকল শিক্ষকে পৰদেশীকৰণৰ পৰা বাদ পৰিছিল তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ হৈছে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ঘোষণা হ'ল নিৰ্বাচনৰ দিন। 9 এপ্ৰিলত ৰাজ্যত হ'ব নিৰ্বাচন। বহাগ বিহুৰ পূৰ্বেই অনুষ্ঠিত হ'ব নিৰ্বাচন। অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। 4 মে'ত অনুষ্ঠিত হ'ব ভোট গণনা। 23 মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। অসমত 2.5 কোটি ভোটাৰে সাব্যস্ত কৰিব ভোট। অসমত 5.75 লাখ ভোটাৰে প্ৰথমবাৰলৈ দিব ভোট। অসমত ভোট কেন্দ্ৰৰ সংখ্যা 2,18,807টা ভোট কেন্দ্ৰ আছে। থাকিব কেইবাটাও নতুন নিয়ম। প্ৰতিটো ভোট কেন্দ্ৰত প্ৰথমবাৰলৈ ৱেবকাষ্টিং। ৰাজ্যত বলবৎ হ'ল নিৰ্বাচনী আচৰণ বিধি। প্ৰথমবাৰৰ বাবে ভোট কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব মোবাইল। সংবাদমেল সম্বোধন মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ। তাৰপিছত জনাইছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এইবাৰ প্ৰাৰ্থীৰ তালিকাত থাকিব বহু নতুন নতুন মুখ। বৰ্তমানৰ বহু বিধায়কে নাপাব পাৰে টিকেট। ভাল কাম কৰা সকলো বিধায়কে পাব টিকেট। পুনৰ কৈছোঁ, 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। এইবাৰ প্ৰাৰ্থীৰ তালিকাত থাকিব বহুত নতুন মুখ। বৰ্তমানৰ বহু বিধায়কে নাপাবও পাৰে টিকেট। ভাল কাম কৰা সকলো বিধায়কে পাব টিকেট। অৰ্থাৎ যিসকলে ভাল কাম কৰিছে তেওঁলোকে পাব টিকেট। তাৰপিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। পৰদেশীকৰণৰ পৰা বাদ পৰা শিক্ষকৰ বাবে সুখবৰ। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মুকলি কৰিলে গৰু দক্ষিণা 1.0 পৰ্টেল।